আজি মহাসপ্তমী আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে দুৰ্গা দেৱীক আদৰিবলৈ সকলো প্ৰস্তুত চলাই আছে। লগতে আজি মহাসপ্তমী আৰু এয়া দেখা পাইছো মই বৰ্তমান উপস্থিত আছো লিডুত আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ চক এয়া দুৰ্গা দেৱীক ইতিমধ্যে পূজা অৰ্চনা কৰি থকা হৈছে পুৱাৰ ভাগতে আৰু মই ইয়াত লিডুৰ যি ঠাকুৰবাৰী অঞ্চল আছে এই ঠাকুৰবাৰী অঞ্চলত উপস্থিত আছো। অতি নিয়মিতভাৱে আচলতে ইয়াত পূজা অৰ্চনা ইতিমধ্যে পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে, কিয়নো সকলোৱে জ্ঞাত যে আমাৰ সকলোৱে মৰমৰ আমাৰ যি সাংস্কৃতিক জগতৰ মহীৰূপ স্বৰূপ জুবিন দা আমাৰ মাজত নাই। আজি 11টা দিন তেওঁৰ ইতিমধ্যে শ্ৰাদ্ধ কৰি থকা হৈছে। তাৰ মাজতে আজি সকলোৱে দুখত নিয়মিত হৈ আছে অসমবাসী আৰু ইতিমধ্যে মই আহি উপস্থিত হৈছো লিডুত। ইয়াৰ সম্পূৰ্ণ পৰিৱেশ চক এয়া চক সম্পূৰ্ণ পৰিৱেশ ইতিমধ্যে পুৱাৰ ভাগৰ পৰা আচলতে যি আমাৰ পূজাৰীসকল আছে তেওঁলোকে অতি নিয়মিতভাৱে তেওঁলোকৰ যি দেৱ দেৱী আছে আমাৰ মা দুৰ্গাক ইতিমধ্যে পূজা অৰ্চনা কৰি থকা দেখা গৈছে। এয়া পুৱাৰ ভাগৰ পৰাই সম্পূৰ্ণ পৰিৱেশ। বৰ্তমান লিডুত উপস্থিত আছো আৰু এইখন পূজা মণ্ডপ ইতিমধ্যে 124 বছৰ গৰকা এখন পূজা মণ্ডপ, অতিকৈ পুৰণি। লিডুৰ সকলো ৰাইজে আচলতে ইয়াত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাই আহিছে প্ৰতিবাৰে, কিন্তু এইবাৰ আচলতে আমাৰ সকলোৱে আপোনালোকে জ্ঞাত যে আমাৰ মৰমৰ যি সাংস্কৃতিক জগতৰ মহিৰূপ লিডুত ইতিমধ্যে কেইবাখনো আচলতে পূজা কৰি থকা হৈছে। তাৰ মাজতে আমাৰ ইয়াত এখন দুৰ্গা পূজা ঠাকুৰবাৰীত মই এগৰাকী যি আমাৰ পুৰোহিত আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম। দাদা কি ক'ব, কেনেকৈ আজি পূজা আজি মহাসপ্তমী আজিৰ পূজা হৈ আছে। এতিয়া অলপ সময় পাছত আজিৰ পূজা যিটো আছে পূজা ভাগখিনি দি আছে আমাৰ এই মন্দিৰৰ পূজাৰীজনে। খুব সুন্দৰভাৱে আজি পূজাটো দি আছে আৰু চবৰ যাতে গাঁওবাসীৰ সকলো জনগণৰ মংগল হওক এইভাবে প্রত্যেক জায়গাতে প্রত্যেক ঠাইতে নিজৰ অঞ্চলৰ ভালৰ কাৰণে দেশৰ ভালৰ কাৰণে নিজৰ ৰাজ্যৰ ভালৰ কাৰণে পূজা ভাগে দি আছে। তো মই ভাবো কি এই ভগৱতী মা দুৰ্গাই যাতে সকলো মানুহৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ কৰক, দুখ বাধা বিঘিনিবিলাক দূৰ কৰক আৰু সমাজত ৰাজ্যত সদায় সুশান্তিৰ কাৰণে আশীৰ্বাদ দিয়ক, এই আমি কামনা কৰি এই সপ্তমী পূজা ভাগি আমি দিছো। ধন্যবাদ। এই সম্পূৰ্ণ পৰিৱেশ ইতিমধ্যে পুৰোহিতে নিজৰ জব প্ৰকাশ কৰি আছে। পূজা আচলতে সকলোৱে মংগলৰ বাবে ইতিমধ্যে পূজা কৰি আছে। আমাৰ ব্যক্তিসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে কি ক'ব। আজি আপোনালোকে ইতিমধ্যে দুৰ্গা পূজা আজি মহাসপ্তমী আয়োজন কৰি আছে, সকলো জ্ঞাত, কিন্তু আমাৰ মৰমৰ শিল্পীগৰাকী আচলতে শ্ৰদ্ধাঞ্জলি জনাই আপোনালোকে পূজা কৰি আছে, কি ক'ব? আমাৰ এইটো লিডু বাজাৰ 12 দুৰ্গা পূজা আজি এইবারে পূজাটো 124 বছৰৰ পূজা। অহা বছর আমি 125 বছর পূর্তি দুর্গা পূজা পালন করিম। কিন্তু দুঃখের বিষয় আমার মরমর শিল্পী জুবিন গার্গর অকাল মৃত্যুত আমি গভীর মর্মাহত। এই কারণে পূজাটো আমি তেনেকুৱাকে জাক জমককে পতা নাই আর পাতিবও নালাগে। তো তেওঁৰ শ্ৰদ্ধা নিবেদন সহকাৰে আমি পূজাটো পাতিছো। এইকাৰণে আজি আমাৰ পূজা দেখা গৈছে যে আমি বাজেটও কম ৰাখিছো, কেলে অহা বছৰ আমাৰ 125 বছৰ পূৰ্তি উৎসৱ হ'ব। তাৰ পিছত জুবিনদাৰ এইটো আকস্মিক মৃত্যুৰ কাৰণে আমি গোটেই অসমবাসীৰ লগত আমি আমাৰ পূজা কমিটিও গভীৰ মৰ্মাহত, তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ এই পূজাটো আমি পালন কৰি আছো।
Any Times 24/7. Your news, your voice.